নমস্কাৰ। আজিৰ তাৰিখ 17 আগষ্ট আৰু মই আজিৰ কাৰেণ্ট এফেয়াৰ্ছ লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। বলক আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন হ'ল নীতি আয়োগৰ অটল ইনোভেশ্যন মিছন, যাক আমি এইম বুলিও আপোনালোকক ক'ব পাৰে। নীতি আয়োগৰ এইম মানে অটল ইনোভেশ্যন মিছন। চ' এওঁলোকে ATL AI ষ্টেপ আপ মডিউল বুলি এটা মডিউল লঞ্চ কৰিছে আৰু সেই মডিউলটো কোনটো কোম্পানীৰ বা কোনটো অৰ্গেনাইজেশ্যনৰ লগত একেলগ হৈ তেওঁলোকে এইটো লঞ্চ কৰিছে। অপশ্যন হ'ল ডেল, ইছৰো, সৰ্বশিক্ষা নে নেসকম। আৰু ইয়াৰ উত্তৰ হ'ল নেসকম। এই যিটো মডিউলটো লঞ্চ কৰিছে, এই মডিউলটোৱে গোটেই ভাৰতত থকা স্কুলবোৰৰ আপোনাৰ AI মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, তাৰে শিক্ষা আৰু সেই স্কুলবোৰত যাতে নতুন কিবা ইনোভেশ্যন হ'ব পাৰে তাৰ কাৰণে ল'ৰা ছোৱালীক জাগ্ৰত কৰাৰ কাৰণে এই মডিউলটো লঞ্চ কৰা হৈছে। নেসকমৰ ফুল ফৰ্ম হ'ল নেশ্যনেল এছ'চিয়েশ্যন অফ ছফ্টৱেৰ এণ্ড ছাৰ্ভিচ কোম্পানীজ। বৰ্তমান ইয়াৰ চেয়াৰমেন UB প্ৰবীণ ৰাও। ইয়াৰ হেডকোৱাৰ্টাৰ আছে দিল্লীত। নীতি আয়োগৰ ফুল ফৰ্ম আপোনালোকে জনাটো ইম্পৰ্টেণ্ট। ইয়াৰ ফুল ফৰ্ম হ'ল নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। ইয়াৰ চেয়াৰমেন হিচাপে ভাৰতৰ প্ৰধানমন্ত্ৰী থাকে। চ' আগতে যি প্লেনিং কমিশ্যন আছিলে, সেই প্লেনিং কমিশ্যনক ৰিপ্লেচ কৰি এই নীতি আয়োগখন বনোৱা হৈছে। নীতি আয়োগে ৰিচেণ্টলি অৰেকেলৰ লগত লগ হৈ ভাৰতৰ 112খন বেকৱাৰ্ড ডিষ্ট্ৰিক্ট, যাক নীতি আয়োগৰ ভাষাত এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট বুলি কোৱা হয়, সেই 112খন ডিষ্ট্ৰিক্টত যি IT ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, ইণ্টাৰনেটৰ সুবিধা, কম্পিউটাৰৰ সুবিধা, তাক ভাল কৰিবৰ কাৰণে অৰেকলৰ লগত লগ হৈ কাম কৰিব বুলি ডিক্লেয়াৰ কৰিছে। এতিয়া আহিছোঁ নেক্সট প্ৰশ্নলৈ। অমৃত স্কীমৰ আণ্ডাৰত এটা ৰেটিং দিয়া হয়। সেই ৰেটিংটো দিয়ে মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছে। এই ৰেটিং মতে এই যি ৰিচেণ্টলি যিটো ৰেটিং ওলাইছে, সেই ৰেটিঙত প্ৰথম স্থান কোনখন ৰাজ্যই লাভ কৰিছে? অসম, উৰিষ্যা, গুজৰাট নে মহাৰাষ্ট্ৰ? ইয়াৰ উত্তৰ হ'ল উৰিষ্যা। এতিয়া অমৃতৰ বিষয়ে কেইটামান পইণ্ট আপোনালোকে জনাটো ইম্পৰ্টেণ্ট। অমৃত যিটো স্কীম, তাৰ সম্পূৰ্ণ নাম হ'ল অটল মিছন ফৰ ৰিজুভেনিয়েশ্যন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেশ্যন। ৰিজুভেনিয়েশ্যন মানে কোনোবা এটা বস্তু নতুনকৈ মানে পুনৰ জন্ম হোৱা টাইপ, পূৰা অলমষ্ট মৃত্যু হোৱা বস্তু এটা পুনৰ গঠন কৰা, ঠিক আছে। চ' সেই তাৰ নামেৰে অমৃত স্কীম ৰখা হৈছে, অটল মিছন ফৰ ৰিজুভেনিয়েশ্যন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেশ্যন। অটল হ'ল আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী, তেওঁৰ নামত এইটো স্কীম ৰখা হৈছে। অমৃত টোটেল 50,000 কোটি টকাৰ এটা স্কীম। প্ৰথমতে এইটো স্কীম 5 বছৰৰ কাৰণে লঞ্চ কৰিছিলে, 2015-16 পৰা 2019-20লৈকে। কিন্তু 2019 চনত ইয়াক এক্সটেণ্ড কৰি 2022লৈকে কৰা হয়। নোডেল মিনিষ্ট্ৰী মানে যি মিনিষ্ট্ৰী এইটো গোটেইখিনি ইয়াৰ ওপৰত কাম কৰে, সেইটো হ'ল মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ। আৰু এওঁলোকে এই স্কীমৰ আণ্ডাৰত ৰেটিংছ দিয়ে। এইটো 2015 চনত লঞ্চ কৰা হৈছিলে আৰু এইটো সম্পূৰ্ণৰূপে চেণ্ট্ৰেল স্পনচৰ স্কীম হয়। ইয়াৰ আণ্ডাৰত 500খন চিটি ছিলেক্ট কৰা হৈছিলে আৰু এই চিটিখনৰ কাৰণে টোটেল পপুলেশ্যন 1 লাখ হোৱাটো মেণ্ডেটৰী। যদি 1 লাখতকৈ বেছি হয় তেনেহ'লে এই চিটিবোৰ কালেক্ট কৰা হয়। তো টোটেল 500খন চিটি আছে। এই অমৃত স্কীমৰ মেইন কামবোৰৰ ভিতৰত এইটো যে প্ৰত্যেক ঘৰলৈকে টেপ পানী দিয়া হ'ব। তাৰপিছত চহৰবোৰত গছ গছনি বেছিকৈ ৰোৱা হ'ব, পাৰ্ক বনোৱা হ'ব যাতে গ্ৰীনাৰী বাঢ়ে। পলিউশ্যন কমাবৰ কাৰণে চেষ্টা কৰা হ'ব, কাৰণ যাতে মানুহে পাব্লিক ট্ৰেন্সপৰ্ট ব্যৱহাৰ কৰে, চাইক্লিং কৰে, ৱাকিং কৰে, এনেকৈ যাতে পলিউশ্যন কমাব পৰা। এইকেইটা মেইন ষ্টেপছ। আৰু 2020 চনত উৰিষ্যা টপত আছে, যিটো মই এইমাত্ৰ ক'লোঁ। নেক্সট প্ৰশ্ন, ইয়াৰ ভিতৰত কোনটো মিনিষ্ট্ৰীয়ে সৃজন পৰ্টেল লঞ্চ কৰিছে? অপশ্যন হ'ল এগ্ৰিকালচাৰ মিনিষ্ট্ৰী, মিনিষ্ট্ৰী অফ কমাৰ্চ, ডিফেন্স মিনিষ্ট্ৰী আৰু মিনিষ্ট্ৰী অফ এডুকেশ্যন। ইয়াৰ উত্তৰ হ'ল মিনিষ্ট্ৰী অফ ডিফেন্স। এই পৰ্টেলটো কিয় লঞ্চ কৰা হৈছে এইটো জনাটো ইম্পৰ্টেণ্ট। তো সৃজন পৰ্টেলটো লঞ্চ কৰা হৈছে যে
আমাৰ যি ডিফেন্সৰ বস্তুবোৰ সেইবোৰ আমি ম্যাক্সিমাম বস্তু বাহিৰৰ পৰা লৈ আহোঁ সেইটো কমাবৰ কাৰণে যাতে সেইবোৰ বস্তু ভাৰতৰ ভিতৰতে বনোৱা হয় তাক মানে মানুহক জাগ্ৰত কৰাৰ কাৰণে এই পৰ্টেলটো লঞ্চ কৰা হৈছে যাতে মানুহে সৰু সৰু কোম্পানীবোৰে ভাৰতৰ ডিফেন্সৰ বস্তু নিজে বনোৱা আৰম্ভ কৰে সো এই পৰ্টেলটোত ভাৰতে বৰ্তমান যি ডিফেন্সৰ সামগ্ৰী ইম্পৰ্ট কৰে বেলেগ দেশৰ পৰা তাৰ গোটেই আইটেমবোৰ ইয়াত ডিসপ্লে কৰা হ'ব যাতে সৰু কোম্পানীবোৰে সেইবোৰ চাই ডিসাইড কৰিব পাৰে যে তেওঁলোকে সেইটো তাৰে ভিতৰত কিবা নিজে বনাব পাৰে নেকি ডিফেন্স মিনিষ্ট্ৰীয়ে বৰ্তমান আত্মনিৰ্ভৰ সপ্তাহ পালন কৰি আছে আৰু ইয়াৰ আণ্ডাৰত 101টা আইটেম ইয়াৰ আণ্ডাৰত নহয় একচুৱেলি ডিফেন্স মিনিষ্ট্ৰীয়ে ৰিসেন্টলি 101টা আইটেমৰ ইম্পৰ্টটো বন্ধ কৰিছে নেক্সট প্ৰশ্ন এটি মিঠাই আছে খাজি তাৰ উপৰিও স্পাইসি হাৰমল চিলি হাৰমেল জলকীয়া আৰু মিন্দলি বানানা মিন্দলি নামৰ কল বা ময়ৰা কল এইকেইটা জিঅ'গ্ৰাফিকেল আইডেন্টিফিকেশ্যন মানে জিআই টেগ দিয়া হৈছে এইকেইটা কোনখন ৰাজ্যৰ আণ্ডাৰত আহে কোনখন ৰাজ্যত এইকেইটা পোৱা যায় অপশ্যন হ'ল গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ নে গোৱা আৰু ইয়াৰ উত্তৰ হ'ল গোৱা সো এই যে জিঅ'গ্ৰাফিকেল আইডেন্টিফিকেশ্যন ইয়াৰ ৰেজিষ্টাৰৰ হেডকোৱাৰ্টাৰ আছে চেন্নাই তামিলনাডুত নেক্সট প্ৰশ্ন স্পৰ্টছ মিনিষ্ট্ৰীয়ে এটি গোটেই ভাৰত জুৰি এটি ইভেন্ট লঞ্চ কৰিছে দৌৰৰ ইভেন্ট যিটো আৰু এই ইভেন্টৰ নাম কি ফিট ইণ্ডিয়া ফ্ৰীডম ৰান ফিট ইণ্ডিয়া ৰান ইণ্ডিয়া ৰান ইণ্ডিয়া ৰান ইণ্ডিয়া টু ফিট ইয়াৰ আনসাৰ হ'ল এ ফিট ইণ্ডিয়া ফ্ৰীডম ৰান সো এইটো 15 আগষ্টৰ পৰা 2 অক্টোবৰৰ ভিতৰত এই ইভেন্টটো হ'ব সো ইয়াৰ ভিতৰত প্ৰতিযোগী নিজৰ ইচ্ছামতে ঠাই এটা সিলেক্ট কৰি দৌৰিব পাৰে ইয়াৰ মোটো বা এই ইভেন্টটো লঞ্চ কৰাৰ মেইন কাৰণে হ'ল যাতে মানুহৰ মাজত ফিটনেছটো বাঢ়ে তাৰ বাবে স্পৰ্টছ মিনিষ্ট্ৰীয়ে এইটো লঞ্চ কৰিছে স্পৰ্টছ মিনিষ্ট্ৰীয়ে আৰু এটা ডাঙৰ ইভেন্ট হ'ল খেলো ইণ্ডিয়া কোনখন ৰাজ্যৰ গভৰ্ণমেণ্টে কৰ্মা সাথী প্ৰকল্প এই স্কিমটো লঞ্চ কৰিছে আৰু ইয়াৰ উত্তৰ হ'ল ৱেষ্ট বেংগল সো এই স্কিমটোৰ আণ্ডাৰত 1 লাখ আনএমপ্লয়েড যুৱতীক সফট লোন দিয়া হ'ব আৰু সাবসিডিজ দিয়া হ'ব যাতে তেওঁলোকে নিজে কিবা এটা বিজনেছ কৰিব পাৰে বা নিজে কিবা প্ৰডাকশ্যন কৰিব পাৰে তেনেকুৱা সো সেলফ ৰিলায়েন্স যাতে হ'ব পাৰে তাৰ কাৰণে দিব আৰু এইটো কৰিছে ৱেষ্ট বেংগলে 7 নম্বৰ প্ৰশ্ন ফৰ দ্য একাউণ্টিং ইয়াৰ 2019-20 RBI গভৰ্ণমেণ্টক কিমান টকা ডিভিডেণ্ড হিচাপে দিয়াৰ কাৰণে ডিক্লেয়াৰ কৰিছে ইয়াৰ এমাউণ্ট হ'ল 1,50,457 কোটি 12,779 কোটি 57,128 কোটি আৰু 97,840 কোটি আৰু ইয়াৰ উত্তৰ হ'ল সি 57,128 কোটি RBI 1935 চনত গঠন কৰা হৈছিল আৰু ৰিসেন্টলি RBI তেওঁলোকৰ যি একাউণ্টিং ইয়াৰ সেইটো জুনৰ পৰা চেঞ্জ কৰি এপ্ৰিল মাৰ্চলৈকে কৰিছে মানে আগতে RBIৰ যিটো একাউণ্টিং RBI গোটেইখিনি যিখিনি একাউণ্টিং কৰে বা হিচাপ কৰে সেয়া জুলাইৰ পৰা আৰম্ভ হৈছিলে এটা বছৰ আৰু নেক্সট বছৰ জুনত শেষ হৈছিলে যেটো আমাৰ ধৰি লওক নতুন বছৰ আমি হিচাপ কৰিলে জানুৱাৰীৰ পৰা আৰম্ভ হৈ ডিসেম্বৰত শেষ হয় কিন্তু চৰকাৰৰ যেটো ফাইনান্সিয়েল ইয়াৰ বুলি কয় সেইটো এপ্ৰিলৰ পৰা আৰম্ভ হয় আৰু মাৰ্চত শেষ হয় এতিয়া RBI এই জুলাইৰ পৰা জুনৰ পৰা
চেঞ্জ কৰি এপ্ৰিলৰ পৰা মাৰ্চলৈকে কৰিছে যাতে চৰকাৰৰ লগত তেওঁলোকৰ যি তালমিল সেইটো ভালকৈ হয় ঠিক আছে তো RBIৰ এই ডিভিডেণ্ডৰ বিষয়ে জানা এটা ডাঙৰ এখন ফেমাছ কমিটি হ'ল জালান কমিটি এইখন কমিটিৰ বিষয়ে পাৰিলে অলপ পঢ়ি ল'ব তো জালান কমিটিৰ ওপৰত পাৰিলে এবাৰ পঢ়ি ল'ব এইখন RBIৰ ডিভিডেণ্ডৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কমিটি 8 নম্বৰ প্ৰশ্নটো ইয়াৰে কোনটো বেংকে সৌৰ্য KGC কাৰ্ড লঞ্চ কৰিছে আৰ্ম ফ'ৰ্চত মানুহৰ কাৰণে সেনাৰ কাৰণে কোনটো বেংকে সৌৰ্য KGC কাৰ্ড লঞ্চ কৰিছে ইয়াৰ উত্তৰ হ'ল ডি HDFC বেংক সো এইখন হ'ল কাৰ্ড ইয়াৰ গেটৱে হ'ব ৰূপে আৰু ইয়াৰ আণ্ডাৰত কি ক'ব যি সেনাৰ মানুহ ৰাখিব তেওঁলোকক ফাইনেন্স দিব যাতে তেওঁলোকে এগ্ৰিকালচাৰেল ৰিক্ৰুটমেণ্ট কোনোবাই যদি খেতি বাতি কৰিব পাৰে বিচাৰে সেনাৰ মানুহে তেতিয়া তাৰ বাবে এইখন কাৰ্ডৰ আণ্ডাৰত ফাইনেন্স দিয়া হ'ব HDFCৰ হেডকোৱাৰ্টাৰ হ'ল মুম্বাই আৰু ইয়াৰ টেগলাইন হ'ল উই আণ্ডাৰষ্টেণ্ড ইউৰ ৱৰ্ল্ড যদি বেংকিং এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে এইটো ইম্পৰ্টেণ্ট ৰিচেণ্টলি SBIৰ CEO হিচাপে শশীধৰ জগদীশনক এপইণ্ট কৰা হৈছে আজিৰ লাষ্ট প্ৰশ্ন আসাম মুক্ত ভাৰত বা ড্ৰাগ ফ্ৰী ইণ্ডিয়া এই কেম্পেইনটো কোনখন ৰাজ্য বা ইউনিয়ন টেৰিটৰীত লঞ্চ কৰা হৈছে কোনে লঞ্চ কৰিছে মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট আপোনালোকে ৰাজ্যখনৰ নাম ক'ব লাগে অপশ্যন হ'ল জম্মু কাশ্মীৰ পাঞ্জাৱ মণিপুৰ হিমাচল প্ৰদেশ ইয়াৰ উত্তৰ হ'ল জম্মু এণ্ড কাশ্মীৰ আজিৰ বাবে ইমানেই ৰাইজ ধন্যবাদ ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব